গুৱাহাটী মহানগৰীৰ ক্ৰিকেটৰ মহাৰণ শিল্পী আৰু বিধায়কৰ মাজত অনুষ্ঠিত হ'ল ক্ৰিকেট খেল। আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনক লৈ উৎকণ্ঠা বৃদ্ধি পাইছিল ৰাইজৰ। আৰু খেলখনত অংশগ্ৰহণ কৰিছে জুবিন গাৰ্গ, আচুৰ্য বৰপাত্ৰ গোহাঁই, লগতে সীমান্ত শেখৰ, নীল আকাশসহ বহুকেইগৰাকী শিল্পীয়ে। ক্ৰিকেটাৰ ওপৰত দেখিবলৈ পোৱা গ'ল ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই, দিগন্ত কলিতা, জাকিৰ হুছেইন চিকদাৰকে ধৰি বহুকেইগৰাকী বিধায়ক। আৰু শাসক বিৰোধী বিধায়কে অংশগ্ৰহণ কৰিলে আজিৰ এই ক্ৰিকেট খেলখনত। এই ক্ৰিকেট খেলখন অনুষ্ঠিত হৈছিল বিধায়ক একাদশ বনাম শিল্পী একাদশৰ মাজত। আহক চাওঁ খেলখনৰ কেতবোৰ বিশেষ মুহূৰ্ত। ক্লিপছৰ পৰা দেখিবলৈ পালে আজি গুৱাহাটীত অনুষ্ঠিত হৈছে শিল্পী একাদশ আৰু বিধায়ক একাদশৰ মাজত এখন গুৰুত্বপূৰ্ণ ক্ৰিকেট মেচ। আৰু শিল্পী একাদশৰ নেতৃত্ব বহন কৰিছে অসমৰ তৰুণ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে, আৰু বিধায়ক একাদশৰ দলটোৰ নেতৃত্ব বহন কৰিছিল তৰংগ গগৈ। আহক চাওঁ খেল সম্পৰ্কত কি ক'ব খুজিছে দুয়োটা দলৰ অধিনায়কে। স্কুলত কিন্তু ক্ৰিকেটহে খেলিছিলোঁ, বলিং কৰিছিলোঁ, আৰু ফুটবলৰ নিচাটো পিছত বেছি হৈ গ'ল। তাৰপিছত নিজে টীম খুলি ল'লোঁ, আৰু আমিতো চেৰিটিৰ কাৰণে খেলোঁ, কলাগুৰুৰ কাৰণে। চ' সেইটো এটা ভাল কজ, সেইটো কাৰণে এটা টীম বনাই লৈছোঁ। বনাই আমি ফুটবল প্ৰমোট কৰিবলৈ খেলোঁ, ক্ৰিকেট প্ৰমোট কৰিবলৈ খেলি আছোঁ, ৱৰ্ল্ড কাপ চাবলৈ গৈছোঁ। আৰু অসমত দেখিছোঁ বহুত ভাল ভাল ফুটবলাৰ আছে, ক্ৰিকেটাৰ আছে। ৰিয়ান পৰাগ আছে, সি মোৰ ভাগিন হয়। চ' আমি তেওঁলোকক প্ৰমোট কৰিব লাগে, আচলতে উদ্দেশ্যটো সেইটো। আৰু স্পৰ্টছক সদায় প্ৰমোট কৰি থাকিম। মই বলিং কৰি বেছি ভাল পাওঁ, কিন্তু বহুদিন মই মিডিয়াম কৰোঁ, আৰু বহুদিন খেলা নাই, আৰু প্ৰেক্টিছো নাই ন আমাৰ তেনেকৈ। হঠাৎ মাতি দিছে, আহি খেলিছোঁ। চ' সেইকাৰণে বেছি দেৰি খেলিবলৈ মানে সাহস কৰা নাই। মোৰ আকৌ শ্বুটিঙো আছে, আকৌ বিহু প্ৰগ্ৰেম আহি আছে, ক'ৰবাত দুখ চুখ পালে প্ৰব্লেম হ'ব। ৰবিবাৰো খেলিছিলোঁ বিধায়ক বিভিন্ন MLAৰ মাজত। তাৰ পৰা আমি এটা টীম বাছনি কৰিছিলোঁ, আৰু বহুত দিনৰ পৰা আৰ্টিষ্ট, মিডিয়া বিভিন্ন ধৰণে আমাক সকলোৱে কৈ থাকে যে এইখন গ্ৰাউণ্ডত যিহেতু এই সময়ত খেল হোৱা নাই, IPL বা বেলেগ মেটচলৈ সময় আছে আৰু ব্ৰেক আছে, আৰু এইখন মেটচত সকলোৰে খেলা সপোন থাকে যে এইখন গ্ৰাউণ্ডত য'ত ইণ্ডিয়ান টীমটো খেলে তাৰ সেই গ্ৰাউণ্ডখন খেলা এটা পৰিৱেশ সকলোৱে বিচাৰে। আৰু আৰ্টিষ্টৰ লগত যিহেতু আৰ্টিষ্টসকলেও বিভিন্ন সময়ত ক্ৰিকেট খেলি থাকে, আমি এটা প্ৰীতিমূলক খেল আজি অনুষ্ঠিত কৰিছোঁ যে বিধায়কসকল, আৰ্টিষ্টসকলৰ মাজত। যিহেতু মই যোৱাবাৰো কৈছোঁ যে এখন সমাজখন আমি সকলোৱে একেলগে থাকিব লাগে, আৰু সেই এটা ব্ৰাদাৰহুডৰ এটা মেছেজ দিবৰ কাৰণে আমি আজি MLA একাদশ আৰু আৰ্টিষ্ট একাদশ ক্ৰিকেট অনুষ্ঠিত কৰিছোঁ, আৰু ৰাইজো আহি চাবলৈ আহিছে, আজি ভাল লাগিছে। দেখিবলৈ পালে প্ৰীতি ক্ৰিকেট মেচৰ কেতবোৰ দুখৰীয়া ছবি আৰু দুই দলৰ অধিনায়কৰ মনৰ অনুভূতি।